এবাৰ গেছ নিৰ্গমন কাণ্ডৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি এককালীন সাহায্য ঘোষণা কৰিছিলে সেই এককালীন সাহায্য দিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট অনিয়ম দেখিবলৈ পাইছো। আমাৰ ওচৰত যথেষ্ট প্ৰমাণ আছে, কাৰণ আমিও সেই ক্ষতিগ্ৰস্ত এলেকাৰ নিকটৱৰ্তী এলেকাৰে আমি বাসিন্দা। আমাৰ লগত প্ৰায় 16-17টা পৰিয়াল আছে, কিন্তু আমি আমাৰ কাষৰে মানুহে পাইছে, কিন্তু আমি সেই ক্ষতিপূৰণৰ বাবে আমি আজি ক্ষতিপূৰণ নাপালো, আমাৰ নাম নাহিলে। আমি যেতিয়া আমাৰ ডকুমেণ্টছ আমাৰ ৱাৰ্ড মেম্বাৰক দিবলৈ চেষ্টা কৰিছিলো, তেওঁলোকে আমাৰ ডকুমেণ্টছই নাৰাখিলে, তো আপোনালোকক দিব নোৱাৰো বুলি ক'লে। আৰু আজি 6 দিন হ'ল গাঁওবুঢ়াই এদিনো আমাৰ এলেকাটোত গৈ এদিনো এটা খবৰ লোৱা নাই। আমি কেনেকে খাইছো বৈছো বা আমাৰ ৰান্ধিব পাৰিছো নাই বা আমি কি অসুবিধা পাইছো, আমি কোনো ধৰণৰ সাহায্য পোৱা নাই। কোনো ধৰণৰ চৰকাৰী হওক বা বেচৰকাৰী হওক যেনেকুৱা কোনো ধৰণৰ সাহায্য পোৱা নাই। আৰু ৱাৰ্ড মেম্বাৰগৰাকীয়েও আমাক কোনো ধৰণৰ সহযোগিতা কৰা নাই। তেখেতক আমি কেইবাজনেও তেখেতক আমি ডকুমেণ্টছ দিবলৈ চেষ্টা কৰিছিলো, তেখেতে আমাৰ পৰা একেবাৰে তেওঁ নুই কৰিলে। আচলতে আমি বৰ ক্ষোভিত হৈ পৰিছো এনেকুৱা অনিয়মৰ কাৰণে। আৰু আমাৰ লগতে এজন আছে, এই তেল খাপটোৰ কাষতে একেবাৰে কাষতে তেখেতৰ মাটি আছে, তেখেত ক্ষতিগ্ৰস্ত, কিন্তু তেখেতৰ নাম অহা নাই। কিন্তু য'ত গেছ লিক হৈছে সেয়া মোৰ নিজৰ মাটি, মই পোৱা নাই। আমাৰ কাষৰ মানুহে পাইছে আৰু একে ঘৰৰ পিতা পুত্ৰই পাইছে, একমাত্ৰ পুত্ৰ আৰু পিতা, এনেকুৱা মানুহে পাইছে। আৰু আমাৰ আমাৰ দূৰ, যথেষ্ট দূৰ। আমাৰ গেছটো এনেকুৱা নহয় যে পাইপলাইন ঘৰে ঘৰে সোমাই যাব, সকলোকে এৰি যাব। আমাক অভাৰটেক কৰি গৈ তেওঁলোকৰ ঘৰত পালেগে নেকি? কেনেকে পালে? আপত্তি নাই, কিন্তু আমি কেনেকে বঞ্চিত হলো? আমি বঞ্চিত হোৱাটোতহে আমাৰ প্ৰশ্ন আছে, আমি কিয় বঞ্চিত হলো? তেওঁলোকে পোৱাত আমাৰ আপত্তি নাই, আমাৰ আপত্তি আছে আমাক অভাৰটেক কৰি গৈ তেওঁলোকে কেনেকে পালে? নামকেইটা উল্লেখ কৰিব নেকি? নামকেইটা উল্লেখ কৰিবলৈ মই যদিও বহুকেইজনৰ নাম আছে, উল্লেখ কৰিবলৈ মই বেয়া পাইছো, আচলতে সন্মানীয় ব্যক্তি। তথাপিও মই মোৰ এজন ভাতৃপ্ৰতিম মই কবলৈ বাধ্য হৈছো, ক্ষমা কৰিব, প্ৰসন্ন শৰ্মা তেখেতৰ নামটো, জিজে চাৰিআলি ঘৰ, তেখেতৰ যথেষ্ট দূৰ হয়। আৰু তেনেকে বহুত কেইজন আছে, আমি উদাহৰণ ইয়াত দিব পাৰিম লিষ্টত। আচলতে কথাটো এইটো নহয় যে আমি মানে পইচাটো বা কাৰণে আমি বেছিকে চিঞৰ বাখৰ কৰিছো, সেইটো কথা নহয়। কথাটো হৈছে অনিয়মটো। কিয় লিষ্টখনত আমি বঞ্চিত হলো আৰু কিয় লিষ্টখনত বঞ্চিত নহবলগীয়া মানুহে কিয় পাইছে, প্ৰশ্নটো সেইটোৱে। কোনে কোনে পাইছে বুলি ভাবে আপোনাক? কিহৰ কাৰণে আপোনালোক আচলতে এতিয়া আচলতে আমি নামখিনি সদৰি কৰিব বিচৰা নাই। আমাৰ কি কাৰণে আপোনালোক বঞ্চিত হল সেইটোতো এতিয়া আমি নাজানিম, কাৰণ আমি ৱাৰ্ড মেম্বাৰৰ লগত আমি কণ্টেক্টত আছিলো। ৱাৰ্ড মেম্বাৰক আমি ফোনো কৰিছিলো যে এখন লিষ্টত আমি কিয় বঞ্চিত হলো। তেতিয়া ৱাৰ্ড মেম্বাৰে ক'লে যে এখন লিষ্ট, ৱাৰ্ড মেম্বাৰৰ নাম বৰ্ণালী গগৈ। তেতিয়া ৱাৰ্ড মেম্বাৰে কৈছে যে এখন লিষ্ট গাঁওবুঢ়া আৰু কোনোবা মণ্ডলে মানে বনাইছে বা এনেকে কৈছে। আৰু কাগজ দিবলৈ যোৱা হৈছিলে, কাগজখন তেওঁলোকে ৰখা নাই। গতিকে আমিতো সেইটো নাজানিম। গতিকে আমি কিয় বঞ্চিত হলো সেইটো প্ৰশ্নৰ উত্তৰ তেওঁলোকেহে দিব পাৰিব। ঘটনাস্থলীৰ পৰা কিমান দূৰত আপোনালোক? ঘটনাস্থলীৰ পৰা আমাৰ আধা কিলোমিটাৰ ভিতৰত। কিমান দূৰৰ মানুহে পাইছে বুলি আপুনি? ঘটনা এতিয়াতো জিজিএছ চাৰিআলি বুলি কয়, ভটিয়াপাৰ পৰা ধৰক জিজিএছ চাৰিআলি, ভটিয়াপাৰ পৰা বনগাঁও, সেইটোতো 2 কিলোমিটাৰ নহলেও 1.5 কিলোমিটাৰ ভিতৰত মানে হ'ব। আপোনালোকে কি ব্যৱস্থা ল'ব? এতিয়া আমি প্ৰথম পদক্ষেপ এইটোৱে লৈছো, আমি এনেকে আপোনালোকৰ যোগেদি আমি কথাটো জনাব বিচাৰিছো। দ্বিতীয় পদক্ষেপ যদি আমি ইয়াতো একো নহয়, তেতিয়াহ'লে আমি আৰু অকণমান আয়ুক্ত মহোদয়ক আমি মানে লিখিতভাৱে আমি দিবলৈ চেষ্টা কৰিম। কিনাঘৰ মানুহে পোৱাৰ স্বত্তেও মোৰ নাম নলয় গাঁওবুঢ়াই, তাৰ পাছতো মোক এতিয়া দিয়া নাই, কিন্তু মোৰ কিনাৰ দুঘৰ মানুহে পাইছে, মই পোৱা নাই। কিয়? এইটো কিয় হৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কৈছিলে নি যে কিনাৰ ঘৰ দিবা, ইঘৰ নিদিবা? সেইবুলিতো কোৱা নাই, চবকে দিছিলে ন। মোৰ কিনাৰ ঘৰ মানুহে যদি পাবলৈ সক্ষম হয়, ময়ো পাব লাগে ন।